চিপাঝাৰ সমষ্টিত আগন্তুক 2024 বিধানসভা নিৰ্বাচনক লৈ তৎপৰতাত নামি পৰিছে যুৱ নেতা তথা বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডক্টৰ বনমালী শৰ্মা। চুবুৰীৰ গাঁৱে গাঁৱে ৰাইজৰ কাষ চাপি ব্যাপক গণসংযোগ অভিযান চলাই ভোটাৰ ৰাইজৰ আস্থা লাভ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে তেওঁ। বিগত দুটা নিৰ্বাচনত দলীয় নীতি নিয়ম মানি প্ৰাৰ্থিত্বৰ পৰা আঁতৰি আহিলেও এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দৃঢ় সংকল্প হৈ আগবাঢ়িছে ডক্টৰ বনমালী শৰ্মা। সৰুৰে পৰাই সমাজ সেৱাৰ সৈতে জড়িত হৈ থকা শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদৰ্শ হিচাপে লৈ চিপাঝাৰ উন্নয়নৰ নতুন সপোন লৈ আগবাঢ়িছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ ভোটাৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলি দিন ৰাতি একাকাৰ কৰি সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈছে তেওঁ, যাৰ ফলত ৰাইজৰ মাজত তেওঁৰ জনপ্ৰিয়তা ক্ৰমে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ দলীয় নেতৃত্বৰ মাজতো ডক্টৰ বনমালী শৰ্মাৰ জনসমৰ্থনৰ বিষয়ে ইতিবাচক আলোচনা চলি থকাৰ মাজতেই যুৱ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়ি থকাৰ সম্ভাৱনা দেখা গৈছে। ইফালে ৰাইজৰ ব্যাপক সমৰ্থনৰ আধাৰত তেওঁ প্ৰতিদ্বন্দ্বিতাৰ বাবে সম্পূৰ্ণৰূপে সাজু আৰু জয়ৰ ক্ষেত্ৰতো আত্মবিশ্বাসী বুলি প্ৰকাশ কৰিছে। বৰ্তমান সকলোৰে দৃষ্টি বিজেপি দলৰ সিদ্ধান্তৰ ওপৰত। চিপাঝাৰৰ প্ৰাৰ্থিত্ব কাক দিয়া হ'ব সেয়া এতিয়া প্ৰধান কৌতূহলৰ বিষয়। চিপাঝাৰৰ পৰা ইন্দ্ৰজিৎ হকৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আপোনালোক সকলোৱে জ্ঞাত মই 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2021 চনৰ চিপাঝাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ মানসেৰে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, কিন্তু দলীয় নেতৃত্বৰ যি সিদ্ধান্তক আমি নতশিৰে লৈ বিগত দুয়োটা নিৰ্বাচনত টিকট বঞ্চিত হৈছিলোঁ যদিও দলৰ হৈ কাম কৰি আছিলোঁ আৰু এইবাৰ 2026 চনত চিপাঝাৰ বিধানসভাৰ পৰা বিজেপি দলৰ হৈ যথেষ্ট পৰিমাণে আমি আশাৰ সঞ্চাৰ দেখিছোঁ আৰু আমি আশা ব্যক্ত কৰিছোঁ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দলৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সন্মানীয় লোকসভা সমষ্টিৰ সাংসদ মোৰ শ্ৰদ্ধাৰ দাদা দিলীপ শইকীয়া ডাঙৰীয়াৰ তথা ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বৰ সঠিক সিদ্ধান্তৰ জৰিয়তে আমি এইবাৰ চিপাঝাৰৰ বিজেপি দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিম আৰু আমি আশা ব্যক্ত কৰিছোঁ চিপাঝাৰবাসীৰ ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিৰ প্ৰতি আমি বিশ্বাস ৰাখিব পাৰি ক'ব পাৰোঁ আমি বৃহৎ ব্যৱধানত এইবাৰ চিপাঝাৰৰ পৰা জয়ী হ'ব পাৰিম। আচ্ছা, চিপাঝাৰত এগৰাকী বৰ্তমানৰ বিধায়ক আছে, তাৰ পৰিৱৰ্তে বা তাৰ তৎসত্বেও আপুনি প্ৰাৰ্থিত্ব বিচৰাৰ আগত কি কৈ আছে? চাওক, বিজেপি দল এনেকুৱা এটা দল য'ত আপুনি হয়তো জ্ঞাত হৈছে যে 45 বছৰ বয়সৰ এগৰাকী কোনোই নভবা প্ৰাৰ্থীক আনি কিনে এইবাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি আৰু বৰ্তমান হয়তো অহাকাইলৈ ঘোষণা হ'ব তেখেতেই ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হ'ব। বিজেপিত কোনে কেতিয়া কি পদবী পায় বা কাৰ কি ক্ষমতা আছে সেইটো কোনো আগতীয়াকৈ ক'ব নোৱাৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে চিটিং গেটিং ফৰ্মুলা নাই, যিসকল চিটিং MLA আছে তেখেতসকলে যে টিকট পাব তেনেকুৱা তাত ধৰা বন্ধা কথা নাই বুলি ইতিমধ্যেই কৈছে আৰু কামৰ ওপৰত ভিত্তি কৰিয়েই জনসমৰ্থন থকাৰ ওপৰত ভিত্তি কৰিয়ে ছাৰ্ভেৰ ওপৰত ভিত্তি কৰিয়েই এবাৰ টিকট প্ৰদান কৰা হ'ব বুলি কৈছে আৰু আমি এই ক্ষেত্ৰত যথেষ্ট আশাবাদী যে এই ক্ষেত্ৰত আমি সফল হ'ব পাৰিম। আপুনি জনসাধাৰণৰ কিমানখিনি আস্থা লাভ কৰিছে বা সকলোৱে জ্ঞাত চিপাঝাৰ বিধানসভা সমষ্টিটো 208খন গাঁও, 26খন গাঁও পঞ্চায়ত, এখন পৌৰসভাৰে গঠিত এটা সমষ্টি য'ত 2,11,299 গৰাকী ভোটাৰ আছে আমাৰ 27 ডিচেম্বৰ যি খচৰা ভোটাৰ তালিকা অনুসৰি। আৰু এই পঞ্চায়ত এৰিয়াবোৰত গাঁওবোৰত মই বিগত 12-15 বছৰ গৈ কিনে যিটো দেখিছোঁ বা এনেকুৱা এটা ঠাই নাই য'ত আমি এতিয়ালৈকে পদাৰ্পণ কৰা নাই বা মানুহৰ সুখ দুখৰ সমভাগী হোৱা নাই বা মানুহৰ লগত আলাপ আলোচনা কৰা নাই। প্ৰায়বোৰ ঠাইত 2-3 বাৰকৈ যোৱা হৈছে আৰু তেওঁলোকৰ যিখিনি আমাৰ প্ৰতি মৰম সহায় সহযোগিতা আছে তাৰ পৰা আমি বিশ্বাস কৰিব পাৰোঁ, ভৰসা ৰাখিব পাৰোঁ, তেখেতসকলৰ কৃপাত আমি এইখিনি পৰ্যায় পাইছোঁ। এই সুযোগতে মই চিপাঝাৰ বিধানসভা সমষ্টিৰ সমূহ সন্মানীয় ভোটাৰ ৰাইজক তথা শ্ৰদ্ধাৰ নাগৰিকক মই সেৱা জনাইছোঁ। তেখেতসকলে জনোৱা সঁহাৰিৰ বাবে, তেখেতসকলে জনোৱা অকুণ্ঠ মৰমৰ বাবেই মই আজি এই পৰ্যায়ত আহি পাইছোঁ। সংখ্যালঘু এৰিয়াত এলেকাত আপুনি কেনেধৰণৰ
আপোনালোকে জানে মোৰ ঘৰটো নাৰিকলী শিৱ মন্দিৰৰ কাষত, আৰু নাৰিকলী শিৱ মন্দিৰৰ আশে পাশে যিবোৰ ঠাই আছে, যেনেকৈ আমাৰ চুতীয়া কাটাই হওক, সানুৱাই হওক, ডুমুনি চুকীয়েই হওক, শিঙিমাৰীয়েই হওক, চেঙেলীয়া ঝাৰেই হওক, মাৰৈয়েই হওক, মুছলিম ঘোপাই হওক, প্ৰায়বোৰ ঠাইৰ মানুহসকলে মোক ভালকৈ জানে। বহু আগৰ পৰাই মোৰ ভাল জনা শুনা আছে, আৰু তেখেতসকলৰ ব্যাপক এটা সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই সুযোগতে মই প্ৰতিগৰাকী খিলঞ্জীয়া মুছলমান ব্যক্তিকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক যথেষ্ট পৰিমাণে আশীৰ্বাদ প্ৰদান কৰিছে বা সহায় সহযোগিতা আগবঢ়াইছে। আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰত আগমনত কাৰোবাক গুৰু হিচাপে বা কাৰোবাক অনুকৰণ কৰিছে? হয়, মই যেনেকৈ শিক্ষাগুৰু থাকে তেনেকৈ মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ৰাজনৈতিক গুৰু হিচাপেই লৈ কিনে আগবাঢ়িছিলোঁ ৰাজনীতিৰ পথাৰখনত। প্ৰায় ইতিমধ্যে 12 বছৰ সম্পন্ন হৈছেহি, আৰু তেখেতৰ আশীৰ্বাদ পুষ্ট হৈ মই এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আগবাঢ়িবলৈ সক্ষম হৈছোঁ। এই সুযোগতে মই তেখেতলৈ সেৱা জনোৱাৰ লগতে মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ অবিহনে ৰাজনৈতিক ক্ষেত্ৰখনত মই এই পৰ্যায়ত আহিবলৈ যথেষ্ট পৰিমাণে অসুবিধা হ'লহেঁতেন, কাৰণ মোৰ তেনেকুৱা ৰাজনীতিৰ বেকগ্ৰাউণ্ড থকা মানুহ নহয়। মই এটা সাধাৰণ পৰিয়ালৰ পৰা আগবঢ়া এগৰাকী ব্যক্তি। আপুনি প্ৰাৰ্থিত্ব পাম বুলি নিজকে আশা কৰিছে? আশা কৰাটো ভুল কথা, কিন্তু মোৰ মানুহৰ প্ৰতি আস্থা আছে, ভৰসা আছে, আৰু পৰম ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে। তেখেতসকলৰ সকলোৰে কৃপাত হয়তো এইবাৰ আমি সফল হ'ম, আৰু বৃহৎ ভোটৰ ব্যৱধানত চিপাঝাৰত এক ইতিহাস ৰচি জয়ী হ'ব পাৰিম। আপুনি প্ৰাৰ্থিত্ব যিহেতু পালে, প্ৰাৰ্থিত্ব পোৱাৰ পিছত আপুনি সমষ্টিবাসীৰ মাজত প্ৰথম কামটো কি হিচাপে? চিপাঝাৰৰ যদি কথা ক'বলৈ যায়, চিপাঝাৰ আমি কৃষিভিত্তিক এটা অঞ্চল বুলি ক'লে ভুল কৰা নহ'ব। কৃষিৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় ইয়াতে আছে। ঠিক তেনেকৈ ৰাস্তা ঘাটৰ সমস্যাও যথেষ্ট পৰিমাণে আছে। শিক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া বহুখিনি উন্নয়নমূলক কাম কৰণীয় আছে। ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কৰণীয় আছে। এতিয়া এটা বুলি ক'বলৈ হ'লে ভুল কৰা হ'ব। আটাইকেইটা ক্ষেত্ৰতে আমি আগভাগ লৈ কেনেকৈ নিবনুৱাসকলক সংস্থাপন দিব পাৰি, কেনেকৈ উদ্যোগীকৰণ কৰিব পাৰি, কেনেকৈ যাতায়াতৰ সুচল ব্যৱস্থাৰ জৰিয়তে ব্যৱসায় বাণিজ্য বঢ়াব পাৰে, এই সকলোবোৰ ক্ষেত্ৰত, ঠিক তেনেকৈ নিৰাপত্তাৰ ক্ষেত্ৰতো যাতে আমাৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজ খুব ভালকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াব পাৰে, এই আটাইকেইটা দিশ চালি জাৰি চাই আমি আগবাঢ়িম বুলি ভাবিছোঁ। আজি এই বিহাৰ এই নিশা আপুনি চেঙেলীয়াঝাৰত সোমাইছে, ৰাইজৰ মাজত সোমাইছে, ইতিমধ্যে এখন খেল উদ্বোধন কৰি আহিছে। হয়, আৰু তাৰপিছত ৰাইজৰ মাজত সোমাইছে। গতিকে এই চেঙেলীয়াঝাৰৰ অঞ্চলৰ পৰা আপুনি চিপাঝাৰ সমষ্টিবাসীৰ ৰাজ্যসভা অসমবাসীক কিবা মেছেজ দিব বিচাৰে নেকি? মই সেইটোৱেই কৈছোঁ। ইতিমধ্যেই এই অঞ্চলবাসীৰ ৰাইজে মোক যথেষ্ট মৰম আদৰ কৰিছে। প্ৰায়বোৰ অনুষ্ঠানত বিগত সময়ছোৱাত আপোনালোকে দেখিছে যে বিহুতেই হওক বা পূজাতেই হওক, যিকোনো অনুষ্ঠানতেই চিপাঝাৰ সমষ্টিৰ ভিন্ন প্ৰান্তৰ ভিন্ন অনুষ্ঠানত এনেকুৱা এটা অনুষ্ঠান নাই য'ত আমাক আমন্ত্ৰণ জনোৱা নাই। কিবা দিব পাৰিলেও নোৱাৰিলেও তেওঁলোকে আমাক সাদৰেৰে আমন্ত্ৰণ জনাইছে, আৰু আমিও যিমানখিনি পাৰিছোঁ তেওঁলোকৰ অনুৰোধ ৰাখিবলৈ চেষ্টা কৰিছোঁ বা সক্ষম হৈছোঁ। ঠিক তেনেকৈ আজি চেঙেলীয়াঝাৰতো আহি তেনেকুৱা এটা পৰিৱেশ দেখিবলৈ পাইছোঁ। ৰাইজৰ অকুণ্ঠ মৰম পাইছোঁ। মই কৃতজ্ঞতা জনাইছোঁ, আৰু যি আগন্তুক সময় আহি আছে সেই সময়ত তেওঁলোকৰ আশীৰ্বাদ সহায় সহযোগিতা মানস কৰিছোঁ। সুধিছোঁ, আপুনি সমাগত নিৰ্বাচনত যি অনুষ্ঠিত 2026 চনৰ বিধানসভা নিৰ্বাচনত আপুনি চিপাঝাৰৰ এগৰাকী বিজেপি ভাবী প্ৰাৰ্থী হিচাপে আপুনি সম্পূৰ্ণৰূপে সাজু হৈ উঠিছেনে? সম্পূৰ্ণৰূপে সাজু। যেনেকুৱা ধৰণৰ প্ৰস্তুতি এগৰাকী প্ৰাৰ্থীৰ থাকিব লাগে, মই আটাইখিনি কাম ইতিমধ্যেই বিগত নিৰ্বাচনৰ সময়ত কৰি ৰাখিছিলোঁ। এতিয়া বেছি ভালকৈ এই বিগত 5 বছৰত বেছি ভালকৈ কৰিলোঁ। এতিয়া সম্পূৰ্ণৰূপে কালিলৈ দলে টিকট ঘোষণা কৰিলেও মোৰ কোনো ধৰণৰ অসুবিধা নহয় বুলি মই ভাবোঁ। আপুনি আবেদন কৰিছে নেকি? প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছে? জিলা বিজেপিৰ কাৰ্যালয়ত আবেদন কৰিছে? চাওক, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াই কৈছে বিজেপিত কোনো তেনেকুৱা প্ৰাৰ্থী আগবঢ়োৱাৰ কাৰণে আবেদন নলয়। ছাৰ্ভেৰ ওপৰত বেছ কৰি টিকট দিয়ে। কিন্তু আমাৰ আনুষ্ঠানিকভাৱে নহয়, অনানুষ্ঠানিকভাৱে জিলাৰ সভাপতি শ্ৰদ্ধাৰ মুকুন্দ ডেকা দেৱক মই
আবেদন আগবঢ়াইছোঁ, ঠিক তেনেকৈ ৰাজ্যিকত আবেদন আগবঢ়াইছোঁ, মুখ্যমন্ত্ৰীদেৱক আবেদন আগবঢ়াই সকলোকে আবেদন ইতিমধ্যে আগবঢ়োৱা হৈছে। আৰু মই আবেদনৰ ওপৰত ভিত্তি নহয়, ব্যাপক জনসমৰ্থনৰ ওপৰত ভিত্তি কৰি এই ক্ষেত্ৰত আমি সফল হ'ব পাৰিম বুলি মই ভাবিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।